নমস্কাৰ। এইকেইদিন কি হৈছে নাজানো, কিছুমান শিল্পীয়ে মঞ্চত গৈ যা তা আচৰণ কৰে ক'ব গ'লে, আৰু কমিটিৰ লগতো যি ধৰণে তেওঁলোকে কথা পাতিব লাগে বা অডিয়েন্সৰ লগত কি ধৰণে ইণ্টাৰেক্ট কৰিব লাগে সেইটো নকৰে কাৰণে প্ৰায়ভাগ বিহু মঞ্চতে এতিয়া খেলি মেলি হৈ আছে। আপোনালোকে নিউজত দেখি আছে। এতিয়া আজিৰ কথাটো আহিল কৃষ্ণমণি নাথ। তেওঁক আমি আগৰ পৰা শ্ৰদ্ধা কৰোঁ, তেওঁৰ বহুত গান শুনিছোঁ। অকল মোৰে নহয়, তেওঁৰ প্ৰতি শ্ৰদ্ধা গোটেই অসমবাসীৰে আছে। কিন্তু শেহতীয়াকৈ তেওঁ যিটো ব্যৱহাৰ কৰিলে অডিয়েন্সক, সেইটো ক'ব গ'লে খুব লাজৰ কথা। কাৰণ তেওঁ যদি এজন প্ৰকৃত যদি শিল্পী হয় নহয়, তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো উচিত নহয়। তেওঁ যি ধৰণে গুণ্ডাৰ নিচিনা কথা পাতিছে নহয়, মানে খুব লাজ লগা। তেওঁ অডিয়েন্সক তই তই বুলি ব্যৱহাৰ কৰিছে প্ৰথম কথা। আৰু এবাৰ ক'লে যে মই তহঁতৰ এৰিয়াত আহিছোঁ কাৰণে তহঁতে যি টি কবি নেকি, এনেকুৱা ধৰণৰ কথা। যে শিল্পীৰতো মই ভাবোঁ কোনো এৰিয়া নাথাকে, তেওঁলোকতো গুণ্ডা নহয়তো, গুণ্ডাহে তেনেকুৱা শব্দ কয়। আৰু একবাৰ তেওঁ অডিয়েন্সক কৈছে যে তোমালোকৰ পিতৃ মাতৃ সুধি ল'বা, মানে মাক বাপেকক ধৰি পেলাই কথাবিলাক পাতি আছিলে। কথাটো কেনেকৈ ষ্টাৰ্ট হৈছিল, কৃষ্ণমণি নাথক কোনোবা অডিয়েন্সে নাযাবা নাযাবা গানটো গাব দিছিলে। যিহেতু তেওঁৰ গান নহয়, গতিকে তেওঁ ক'ব লাগিছিলে যে ভাই চা, এইটো মোৰ গান নহয়, গতিকে মই মোৰ নিজৰ গান গাম। আৰু এই গানটো মই একচুৱেলি মই গাব নোৱাৰোঁ, কিয় মই গানটো প্ৰেক্টিছ কৰা নাই বা মই গানটো নাজানো। তেওঁ ক'লেই হ'ল, ভালদৰে কথাখিনি ক'ব পাৰে, কিন্তু বেয়া ব্যৱহাৰ কৰিও ক'ব নাপায়। কাৰণ বেলেগ ছিংগাৰৰ গান এটা গালে সেই যিজন শিল্পী আছে, যিজন বেলেগ ছিংগাৰ আছে, তেওঁকো শ্ৰদ্ধা দিয়া নিচিনা হয় বা তেওঁকো ট্ৰিবিউট কৰাৰ নিচিনা হয়। গতিকে বেলেগৰ গান গোৱাটো একেবাৰে বেয়া কথা নহয়। এতিয়া জুবিন দাহঁতেও জয়ন্ত হাজৰিকাদেৱৰ গান গায়, ভূপেন হাজৰিকাদেৱৰ গান গায়, দীপেন বৰুৱা ছাৰহঁতৰ গান গায়। গতিকে কথাটো তেনেকুৱা। গতিকে বেলেগ এজনৰ শিল্পীৰ গান গালে যে তেওঁ কিবা তেওঁৰ সন্মান যাব বা তেওঁৰ যে শিল্পী সত্তা নোহোৱা হ'ব, তেনেকুৱা নহয়। মই কিন্তু এটা কথা দেই, মই কিন্তু সেই ল'ৰাকেইটাৰ পক্ষত, যিয়ে কৈছিল যে নাযাবা নাযাবা গানটো আপুনি গাওক। গানটো আছিলে কুমাৰ ভৱেশৰ গান, আৰু সেইখন এলবামৰ গান আছিল দেই, কিন্তু যিখন এলবামৰ হায়েষ্ট অডিঅ' কেছেট বিক্ৰী হৈছিল অসমত, সেই ৰেকৰ্ড এতিয়ালৈকে কোনেও ভাবিব নোৱাৰিলে আৰু ভাবিব নোৱাৰেও। কাৰণ অডিঅ' কেছেটৰ কাৰবাৰটো অলৰেডি খতম হৈয়ে গ'ল। গতিকে তেনে এটা এলবামৰ এটা যদি গান যদি গাব, যদি ৰিকুৱেষ্ট যদি কৰে, অভিয়াছলি এইটো বৰ ডাঙৰ কথা নহয়। অদ্ভুত গান এটা তেওঁ গাব কোৱা নাছিলে কৃষ্ণমণি নাথক। গতিকে কৃষ্ণমণি নাথে কমচে কম কৈ দিলে হ'ল, বা এক লাইন গুণগুণাই দিলে হ'ল, বা নোৱাৰে যদি নাই ক'লে হ'ল, ভালদৰেও কথাখিনি ক'ব পাৰে। কিন্তু যি ধৰণে তেওঁ ব্যৱহাৰ কৰিছে অডিয়েন্সৰ লগত, বা যি ধৰণৰ তেওঁ আচৰণ দেখাইছে মানে ষ্টেজত, খুব লাজৰ বিষয়। আৰু এইখিনিতে মই এটা কথা কওঁ, মই আগতেও কৈছিলোঁ, শিল্পীবিলাকে কি কৰে, মানে বিহু কমিটিৰ লগতে ভালদৰে কথা নাপাতে। গৈ পেলাই খুব মানে একদম পুৰা লেভেলত থাকিব, গাড়ীৰ ভিতৰত থাকিব, ক'ৰবাত থাকিব, গৈ পেলাই খালি পে'মেণ্টটো ল'ব, গান গাব, গুচি আহিব। আৰু এই কথাখিনি মই কিয় ক'লোঁ, ৰিচেণ্টলি সেই বিহু কমিটিখনে কিন্তু প্ৰেছ মিট এটাত কৈছে যে তেওঁ আহিছে, গাড়ীত বহিছে, ডাইৰেক্ট মঞ্চত উঠিছে, আকৌ গাড়ীত বহি পেলাই গুচি গৈছে। তেনেকুৱা কৰাটো একদম উচিত নহয়। যিকেইজন মানুহে বিহুখন পাতে, তেওঁ সম্পাদক হওক বা সভাপতিৰ লগত ভালদৰে বন্ধুৰ নিচিনা কথা পাতিব লাগে, চিনাকি হ'ব লাগে, তেতিয়াই তেওঁলোকে ভাল হ'ব। এইবোৰ কাৰণতো কিন্তু বহুত খেলি মেলি ষ্টাৰ্ট হয়। গতিকে সেইকাৰণে মই শিল্পীসকলক এটা অনুৰোধ জনাওঁ, আপোনালোকে ন অকণমান নিজকে নিজে বহুত কিবা বুলি নাভাবিব। আপোনালোক যিহেতু ৰাইজে বনাইছে শিল্পী, গতিকে অকণমান ৰাইজক সহযোগ কৰক। আৰু য'ত আপোনালোকে প্ৰগ্ৰাম কৰিব যায় নহয়, তাৰে উদ্যোক্তাসকলৰ লগত আপোনালোকে ভাতৃৰ নিচিনা বন্ধুৰ নিচিনা কথা পতাটো দৰকাৰ। ধন্যবাদ। জয় অসম।